Hello students, তোমালোকে টেষ্টটো দিলা হয়নে যেটো ত্ৰিকোণমিতি আৰু ত্ৰিকোণমিতিৰ প্ৰয়োগ অৰ্থাৎ সেকশন 3 ৰ প্ৰশ্ন আহিছিলে সেকশন 3 ৰ পৰা হয়নে তো সেই টেষ্টটোৰ এতিয়া আমি প্ৰশ্নখিনি আলোচনা কৰিম আৰু যি সকলে বহুতে টেষ্টটো দিছা ত্ৰিকোণমিতি নপঢ়া সকলেও হয়তো দিছা বহুতে দিছা তোমালোকে হয়তো এখিনি ভালকে বুজি নাপাবও পাৰা কিয়নো ইয়াত কেৱল আমি প্ৰশ্ন পেপাৰখনহে আলোচনা কৰিম আৰু ইয়াত যিখিনি বস্তু ইয়াত কৰি দিম তো সেইখিনি বস্তু অলৰেডি ক্লাছত বুজাই থোৱা আছে আৰু প্ৰতিটো প্ৰশ্ন আমি কৰাই দিছো হয়নে ত্ৰিকোণমিতি চেপ্টাৰৰ ত্ৰিকোণমিতি প্ৰয়োগৰ প্ৰশ্ন উদাহৰণও আমি কৰাই দিছো গুটেখিনি কৰাই থোৱা আছে তো তাৰ পৰাই ভিত্তি কৰি প্ৰশ্নবিলাক আহিছে আৰু ইয়াত যিমান প্ৰশ্ন টেষ্টটোত আছে তাৰ দুটা নে তিনটা প্ৰশ্ন বাদ দি বাকিখিনি মেট্ৰিকত অহা প্ৰশ্ন দিয়া হৈছে এনেকুৱা ধৰণৰ প্ৰশ্নই তোমালোকৰ কাৰণে আহে আৰু নম্বৰবিলাক অলপ কম বেছিকে আহে আৰু যিখিনি দীঘল প্ৰশ্ন আহে সেইখিনিটো ক্লাছত কৰাই থোৱা হৈছে সেইখিনি কিতাপৰ পৰা পুনে পুনে আহে তোমালোকৰ বেছিভাগ তো সেইখিনি গুটেখিনি কৰাই দিয়া হৈছে আৰু এই ধৰণৰ যিবিলাক প্ৰশ্ন সৰু সৰু প্ৰশ্ন থাকি যায় তো সেইখিনি প্ৰশ্নৰ কাৰণে আমি টেষ্ট পাতিছো আৰু ইয়াৰ পিছত সেকশন 6ত আকৌ পুনৰ এনেকুৱা প্ৰশ্ন অলপ কৰিব লাগিব ঠিক আছে মই কৈ আছো আগতেও কৈছো যে আমি এনেকুৱা প্ৰশ্ন আৰু কৰিব লাগিব তেতিয়াহে আমি সৰু সৰু প্ৰশ্নবিলাক কৰিব পাৰিম ঠিক আছে আমি সেকশন 6ত পুনৰ কৰিম চিন্তা কৰিব নালাগে হলে এতিয়া প্ৰথম প্ৰশ্নটো চোৱা আমাক কি দিছে যে cos 38 cos 52 sin 38 sin 52 ইয়াৰ মানটো আমাক উলিয়াবলৈ দিছিলে হয়নে ইয়াৰ মানটো কি আমি উলিয়াব লাগে এটো প্ৰশ্ন ক্লাছত কৰোৱা আছে হয়নে ক্লাছত এটো কৰোৱা আছে তো এটো আমি কেনেকৈ কৰিছিলো আমি কি কৰিব লাগে চোৱা আমি পূৰক কোণৰ ত্ৰিকোণমিতি অনুপাত উলিয়াব লাগে হয়নে নহয় ইয়াত পূৰক কোণ ব্যৱহাৰ হৈছে চোৱা আমি এই sin 38 টো আৰু sin 52 টোক আমি cosলে সলনি কৰিব পাৰিম নে কেনেকৈ পাৰিম আমি চোৱা কি কৰিছিলো আমি যদি এটো লিখো cos 38 ডিগ্ৰী cos 52 ডিগ্ৰী তো এই দুটা আমি এনেকৈ ৰাখি দিম আৰু কি কৰিম আমি এই কেটা আমি cosলে পৰিৱৰ্তন কৰি দিম কেনেকৈ কৰিম আমি ইয়াৰ পূৰক কোণৰ অনুপাত উলিয়াই হয়নে তো sin 38 টোক আমি কি লিখিব পাৰো sin 90 ডিগ্ৰী মাইনাস কিমান 52 ডিগ্ৰী হয়নে নহয় 52 ডিগ্ৰী আমি এনেকৈ লিখিব পাৰো হয়নে আকৌ sin 52 টো আমি কি লিখিব পাৰো sin 52 টোক আমি কি লিখিব পাৰো sin 90 ডিগ্ৰী মাইনাস 90 পৰা কিমান গলা 58 হ'ব 38 হয়নে 38 হলে তো সো আমি sin 38 to sin 90 minus 52 লিখিব পাৰো আৰু sin 52 to sin 90 minus 38 লিখিব পাৰো হয়নে কিয় লিখিলো কাৰণ এনেকৈ কৰিলে কি হৈ যাব এই দুইটা কি হৈ যাব cosলে পৰিৱৰ্তন হৈ যাব হয়নে নহয় তো sin 90 minus θ মানে cos θ হয়নে নহয় sin 90 minus θ মানে cos θ আমি শিকি আহিছো কমপ্লিমেন্টাৰী এংগল হয়নে পূৰক কোণ তো সো sin 38 minus cos 52 এখিনি একেই থাকিব sin 38 cos 52 এখিনি একেই থাকিলে আৰু এটো কি হৈ যাব sin 90 minus θ আমাৰ ফৰ্মুলাটো কি আছিল sin 90 minus θ হয়নে sin 90 ডিগ্ৰী minus θ মানে কি আছিল cos θ আৰু আমি জানো cosine sin হয়নে একেটাৰ পৰা ওলাইছে কো লাগি আছে হয়নে sin cosine তো এটো হৈছে কমপ্লিমেন্ট হয়নে না কমপ্লিমেন্টাৰী এংগল তো sin 90 minus θ মানে cos θ তো sin 90 minus θ থিটাটো হল 52 হয়নে তো বুজি পাইছা ইয়াত থিটাৰ ঠাইত ইয়াত আছে 52 তো এটো 52 আছে হয়নে নো 90 মাইনাস থিটা মানে কিমান 90 মাইনাস 52 তো ইকুৱেল টু cos 52 হ'ব ইকুৱেল টু cos 52 হৈ যাব cos 52 ইনটু sin 90 মাইনাস থিটা আমি কি লিখিব পাৰো cos 38 cos 38 সো একেটাই হৈ গল সো এটো cos 38 cos 52 cos 38 cos 52 হলে তো মাইনাস এটো cos 38 cos 52 লিখিব পাৰো হয়নে এটো আমি এফালে লিখিব পাৰো দুইটা পূৰণ হৈ আছে আমি খলনা খলনি কৰিলো প্ৰথমতে আমি cos 38 টো লিখি লম cos 38 টো প্ৰথমতে লিখিম এটো পিছত লিখিম cos 52 টো cos 52 ডিগ্ৰী হলে এতিয়া চোৱা cos 38 cos 52 minus cos 38 cos 52 তাৰ মানে কি দুইটা সংখ্যা একে ইকুৱেল টু 0 হয়নে এখিনিও একে এখিনিৰ পৰা এখিনি বিয়োগ হৈ গৈছে ইকুৱেল টু 0 তো উত্তৰটো কি 0 তো অপচন কিমান আছিল এ হয়নে অপচন এ ঠিক আছে
এটো লিখা যদি লিখি লোৱা যি সকলে ক্লাস কৰিছা লিখিব দৰকাৰ নাই এখিনি লিখাই থোৱা আছে হয়নে ঠিক আছে এটো যেটো প্ৰশ্ন কৰিলো 1 নম্বৰটো এটো 2018 চনত আহিছে 2018 চনৰ প্ৰশ্ন ঠিক আছে আৰু হেতু আমি ক্লাছত কৰিছো হয়নে ক্লাছত আমি ভালকে কৰিছো এতিয়া 2 নম্বৰটো চোৱা কি দিছে sin θ cos 90 - θ plus cos θ sin 90 - θ তো এটোটো একেবাৰে সহজ হয় না এটো একেটা ফৰ্মুলা ব্যৱহাৰ হৈছে সো আমি এটো কি কৰিব লাগিব cos 90 - θ টো আমি সলনি কৰি দিলে হল sin θ হলে তো cos 90 - θ মানে কি sin θ হয়নে sin 90 - θ মানে cos θ ঠিক তেনেকে cos 90 - θ মানে sin θ হয়নে আমি পঢ়িছিলো নে মনত পৰিছে নে cos 90 - θ মানেও কি হয় sin θ হয়নে নহয় কাৰণ sin আৰু cosine হয়নে sin এটো cosine এটা আনটোৰ কি কো কমপ্লিমেন্টাৰী হয়নে আমি শিকিছিল তো সোয়া sin θ cos 90 - θ মানে কি sin θ হয়নে নহয় এটো sin θ হ'ব ঠিক তেনেকে প্লাস cos θ বুজি পাইছা cos 90 - θ মানে sin θ হল ঠিক আছে sin θ পাই দিলে এটো s লিখিছো ঠিক তেনেকে cos θ আৰু sin 90 - θ মানে cos θ হয়নে তো এটো হৈ যাব cos θ তো sin θ into sin θ sin square θ plus cos θ into cos θ cos square θ হয়নে নহয় দুটা cos θ লাগি থাকিলে কি হয় cos square θ হয় ঠিক আছে এবিলা শিকিছো আমি তো sin square θ plus cos square θ মানে কিমান আছিল ফৰ্মুলা আছিল হয়নে আমি ফৰ্মুলাটো শিকিছিলো কিমান sin square θ plus cos square θ মানে সদায় 1 হয় তো উত্তৰটো কি অপচন কিমান সি হয়নে অপচন সি হল অপচন সি আৰু এটো তোমালোকৰ আহিছে 2016 এটো 2016 চনৰ প্ৰশ্ন ঠিক আছে আৰু এটো প্ৰশ্ন আমি কৰিছো হয়নে আমি ক্লাছত কৰিছো এটা 3 নম্বৰটো কি আছিল sin square 30 ডিগ্ৰী - cos square 30 ডিগ্ৰীৰ মান উলিয়াবলৈ দিছিল হয়নে তো এটোটো একেবাৰে সহজ হয়নে এনেকুৱা প্ৰশ্ন আমি বহুত কৰিছো তো এটো কি আছিল sin square 30 মানে কিমান sin 30 মানে কিমান sin 30 মানে হাফ হয়নে sin 30 মানে হাফ আৰু ওপৰত যেহেতু স্কয়াৰ আছে আমি কি কৰিব লাগে ইয়াৰ ওপৰত এটা স্কয়াৰ দি দিব লাগে হয়নে স্কয়াৰ দি দিব লাগে তো মাইনাস cos 30 মানে কিমান cos square 30 ডিগ্ৰীৰ মান উলিয়াব দিছে তো cos 30 ৰ মান আমি উলিয়াব লাগিব cos 30 মানে কিমান cos 30 মানে √3/2 হয়নে √3/2 যেহেতু ইয়াত স্কয়াৰ এটা আছে ওপৰত স্কয়াৰ এটা লগাই দিয়া হয়নে নহয় এবিলা প্ৰশ্ন আমি কৰিছো হয়নে নিশ্চয় পাৰিছা যিখিনিটো ক্লাস কৰি আছা তোমালোকে পাৰিবা এবিলা হয়নে তো এবিলা তোমালোকৰ কাৰণে একেবাৰে সহজ তো 1 আৰু এটো কি হ'ব 2 square to 4 হয়নে তো মাইনাস এটো সা √3 স্কয়াৰ হয়নে ৰুটে স্কয়াৰ কটাকটি যায় আমি শিকিছো তো 3 হ'ব আৰু এটো তলত স্কয়াৰ লাগি যাব হয়নে স্কয়াৰটো ইয়ালেও আহি যাব তো ইয়াৰ লগত স্কয়াৰ হলে 3 হ'ব আৰু ইয়াৰ লগত স্কয়াৰ লাগিলে কি হ'ব 2 স্কয়াৰ মানে কিমান 2 দুটা পূৰণ হৈ আছে 4 তো 1/4 minus 3/4 তো ইয়াৰ আমি লসাগু লৈ দিম 4 হয়নে 4 তো সা ইয়াত 1 থাকিলে minus 3 মানে 1 minus 3 হ'ব ওপৰত তো 1 minus 3 মানে কিমান minus কিমান হ'ব minus 2 হ'ব minus 2 divided by 4 হয়নে তো 2 এ 4 ক দুবাৰ যাব কটাকটি হৈ যাব তো 2 এ 4 ক দুবাৰ গলে এটো ইয়াত থাকি যাব 1 ইয়াত থাকি যাব 2 তো উত্তৰটো কি হ'বগে আমাৰ -1/2 হয়নে -1/2 অপচন কিমান অপচন কি আছিল আমাৰ এটো অপচন ডি দিয়া আছে হয়নে অপচন ডি হলে অপচন ডি আৰু এটো চোৱা এটো তোমালোকৰ আহি গৈছে 2017 হয়নে একেবাৰে সহজ প্ৰশ্ন হয়নে নহয় তো এতিয়া লিখা যদি লিখি লোৱা এটো এতিয়া কোৱেশ্চন নম্বৰ 4 টো কি আহিছিল 9 sec square 60 ডিগ্ৰী এটো sec SCC ঠিক আছে 9 sec square 60 ডিগ্ৰী minus 9 tan square 60 ডিগ্ৰী হলে এতিয়া সোয়া এটোত আমি sec θ আৰু tan θ ৰ মান বহুৱাই আমি কৰিব পাৰো ঠিক আছে sec 60 ৰ মান বহাই আমি কৰিব পাৰো আৰু তাতকে এটা সহজ উপায় কৰিব পাৰো সোয়া একেবাৰে সহজ উপায় এটা আছে আমি কি কৰি দিম সোয়া 9 টো প্ৰথমতে কমন লৈ দিয়া ইয়াতো 9 আছে হয়নে তো 9 টো কমন লৈ দিয়া 9 টো কমন লৈ দিলে সোয়া কি থাকিব sec square 60 ডিগ্ৰী হলে sec square 60 ডিগ্ৰী মাইনাস কি হ'ব tan square 60 ডিগ্ৰী হ'ব হয়নে 9 টো কমন লৈ দিলো ইয়াত sec square 60 ডিগ্ৰী থাকিলে মাইনাস ইয়াত tan square 60 ডিগ্ৰী থাকিলে 9 টো গুচি গল এতিয়া এটা কথা মনত পেলোৱা এটা আমি ফৰ্মুলা পাইছিলো কি পাইছিলো 1 plus tan square theta equal to
sec square theta পাইছিল না এটা ফৰ্মুলা আছিল আমাৰ 1 + tan square theta = 6 sec square theta হলে ইয়াত সোয়া এই tan square theta টো সোঁফালে লৈ যোৱা কি হ'ব বাওঁফালে 1 থাকি যাব হয়নে 1 থাকি গল 1 = sec square theta এটো প্লাস tan square theta আছিল এফালে গুছি গলে মাইনাস tan square theta minus tan square theta অৰ্থাৎ সোয়া sec square theta minus tan square theta মানে কি 1 sec square theta minus tan square theta মানে 1 হলে এতিয়া ইয়াতো সোয়া sec square theta minus tan square theta 60 to বাদ দিয়া 60 to theta বুলি ধৰি লোৱা theta যি কোনো মান হ'ব পাৰে হয়নে নহয় theta মান যি কোনো হ'ব পাৰে তো আমি ধৰি ললো আৰু theta মান 60 ডিগ্ৰী তো sec square 60 ডিগ্ৰী minus tan square 60 ডিগ্ৰী sec square 60 ডিগ্ৰী minus tan square 60 ডিগ্ৰী theta ঠাইত 60 ধৰি লোৱা তো ইকুৱেল টু কিমান 1 তাৰ মানে কি 9 ইনটু এখিনিৰ মান কিমান 1 তো 9 ইনটু 1 মানে কিমান 9 দেখিছানে তো এটো এনেকে কৰিলে একেবাৰে সহজ আৰু এবিলাক পৰীক্ষাত 1 নম্বৰ আহিব ঠিক আছে 1 নম্বৰত বহুত সময় খৰচ কৰিব নালাগে আমি এনেকে কৰিলে হ'ল বুজি পাইছা দেখিলা একেবাৰে সহজ এনেকে নকৰি আমি নতুবা ইয়াত মান বহুৱাই কৰিব পাৰো হয়নে sec 60 ৰ মান পাতিও কৰিব পাৰিম tan 60 ৰ মান পাতিও কৰিব পাৰিম তো হেতুটো জানাই হয়নে তেনেকুৱা ধৰণে আমি কৰিছো ক্লাছত তো হেতুটো পাৰিবাই ঠিক আছে এটো লিখাত যি লিখিলোৱা আৰু এই যেটো 4 নম্বৰ প্ৰশ্ন কৰিলো হেতু 2018 ত আহা ঠিক আছে হেতু 2018 ত আহি গৈছে ঠিক আছে তো এতিয়া 5 নম্বৰটো চোৱা কি দিছে আমাক tan θ = √3 দিছে হয়নে tan θ = √3 আৰু আমাক কি উলিয়াবল দিছে sec θ উলিয়াবল দিছে ঠিক আছে sec θ আমাক sec θ উলিয়াবল দিছে হলে তো এটো চোৱা এটো যদি 1 নম্বৰ আহে আমি কি কৰিম সো আমি এইবিলাক আমি যেটো ত্ৰিভুজৰ আমি এনেকে লৈ কৰিছো হয়নে আমি প্ৰশ্নবিলাক এনেকে কৰা নাই জানো এইবিলাক লৈ tan θ = √3 তো tan মানে কি আছিল পাৰপেন্ডিকুলাৰ বাই বেস হয়নে তো √3 টো কি হ'ব তে হলে পাৰপেন্ডিকুলাৰ টু 3 হ'ব এটো 1 হ'ব তো এনেকুৱা ধৰণৰ আমি প্ৰশ্ন কৰিছো হয়নে তো ইয়াৰ পৰা আমি ত্ৰিভুজৰ এটো মান উলিয়াই লওঁ উলিয়াই পেলাই আমি কি কৰো বাকি ত্ৰিকোণমিতিক অনুপাতখিনি আমি উলিয়াও হয়নে নহয় তো এটো এনেকে নকৰি আমি সব ইভাগেও কৰিব পাৰো একদম সহজে কেনে কৰিম সো আমি জানো সো tan আৰু sec ৰ মাজত আমাৰ এটা ফৰ্মুলা আছে দেখিছানে tan square θ 1 + tan square θ = sec square θ তো হেতু আমি উলিয়াব লাগে কি কৰিম সো আমি প্ৰথমতে এটো স্কয়াৰ কৰি দিয়া প্ৰথমতে তো এটো tan square θ হৈ যাব এটো tan square θ হৈ গল আৰু এফালেও স্কয়াৰ কৰি দিয়া তো এটো √3 টো স্কয়াৰ কৰি দিলে কি হৈ যাব স্কয়াৰ ডালে ৰুট ডালে কটাকটি গৈ 3 থাকিব হলে 3 থাকিলে তো সো আমি কি কৰিম ইয়াৰ পিছত সো 1 + tan square θ কৰি দিম হয়নে 1 + tan square θ কৰি দিম কাৰণ ফৰ্মুলাটো 1 + tan square θ আছে তো আমি এফালে একটা যোগ কৰি দিম তো 1 + tan square θ ইকুৱেল টু তো এফালে যেহেতু 1 কৰিছো এফালে 1 যোগ কৰিব লাগিব তো এফালে 1 যোগ কৰি দিলো বুজি পাইছা সমীকৰণটোৰ বাওঁফালেও যোগ কৰিব লাগিব সোঁফালেও যোগ কৰিব লাগিব হৈ গল তো 1 + tan square θ মানে কিমান আমাৰ sec square θ 1 + tan square θ মানে sec square θ ফৰ্মুলাটোৰ পৰা হয়নে নহয় তো কি হ'ব equal to 4 হয়নে তো আমাক sec θ উলিয়াবলে কৈছে তো আমি দুইফালে ৰুট লৈ দিম তো sec square θ ৰুট লৈ দিলে sec θ থাকিব হয়নে ৰুট টো স্কয়াৰটো কটাকটি হৈ যাব আৰু 4 ক ৰুট ললে কি থাকিব 4 ক যদি ৰুট লওঁ কি থাকে 4 হয়নে √4 তো √4 মানে কিমান 2 হয়নে 4 ক ৰুট ললে 2 থাকিব তো sec θ = 2 সো আমি ইমানখিনি ইয়াত কৰিলে বহুত টাইম যাব আমাৰ হয়নে নহয় আহিব 1 তো এনেকুৱা ধৰণৰ টেকনিক বিলাক এই টেকনিক বিলাকৰ কাৰণে আমি কি কৰিব লাগিব আমি টেষ্ট পেপাৰ আৰু আগতে অহা আমি প্ৰশ্নবোৰ কৰিব লাগিব আৰু হেতু কাৰণে তোমালোকক সেকশন 6 ত এবিলাক মই কৰাম চিন্তা কৰিব নালাগে তোমালোকে ঠিক আছে তোমালোকক যিমানখিনি জানিব লাগে গুটেখিনি বস্তু দিম আৰু ট্ৰিক্স দিম ঠিক আছে মাত্ৰ সিলেবাসটো এতিয়া আমি কমপ্লিট কৰি লম হলে আৰু জুলাই ভিতৰত কমপ্লিট কৰিবলৈ চেষ্টা কৰা হৈছে কিন্তু জুলাইত হয়তো নহবগে আগষ্টৰ ভিতৰত হৈ যাব ঠিক আছে আগষ্টৰ আমি যিমান সোনকালে পাও সিমান সোনকালে আমি কৰি দিম ঠিক আছে আৰু তোমালোকে পৰীক্ষাটো ফেব্ৰুৱাৰীতে হ'ব বুলি পঢ়ি থাকা ঠিক আছে ফেব্ৰুৱাৰীতে হ'ব বুলি পঢ়া কাৰণ পৰীক্ষা পিছত হ'ব বুলি পঢ়ি থাকিলে আমাৰ কি হ'ব আমাৰ পঢ়াটো ঢিলা হ'ব আৰু পঢ়াটো ঢিলা হলে মনত নৰব বুজি পাইছা তো হেতু কাৰণে ফেব্ৰুৱাৰীতে হ'ব বুলি ধৰা প্ৰতিটো বস্তু কৰাই গৈছো প্ৰতিটো প্ৰশ্ন কৰাই গৈছো হয়নে নহয় প্ৰতিটো প্ৰশ্ন কৰাই গৈছো আৰু টেষ্ট পেপাৰ এবিলাক পিছত কৰাই দিম তোমালোকক কৰামে তোমালোকে চিন্তাই নকৰিবা তো তোমালোকক কৰাই দিলে তোমালোকে সকলোখিনি পাৰিবা আৰু টাৰ্গেট 100 লোৱা টাৰ্গেট 100 লোৱা 100 ৰ ভিতৰত যাতে 100 এ পোৱা হলে কিবা লাগ বেয়া হলে 1-2 নম্বৰ কমিলেও যাতে 95 ৰ তলত কাৰো মাৰ্কস
নাহে ঠিক আছে তো এইখিনিৰ পৰা প্ৰশ্নবিলাক আহিব এইবিলাকৰ পৰা ক্লাছত কৰাখিনিৰ পৰাটো আহিবই আৰু বাকি এনেকুৱা ধৰণৰ যিবিলাক ট্ৰিক্স থাকে তো এনেকুৱা ধৰণৰ ট্ৰিক্স লগাই কোৱেশ্চন কিছুমান আহিব তো এনেকুৱা 10-12 নম্বৰ ট্ৰিক্স লগাই কোৱেশ্চন দিব তো সেইখিনি আমি ইয়াত কৰি পেলাম হয়নে টেষ্ট পেপাৰ কৰিলে ট্ৰিক্স বিলাক গম পাই যাম আগৰ প্ৰশ্ন কৰিলেও ট্ৰিক্স বিলাক গম পাই যাম আৰু বাকি কিতাপত যিখিনি কৰাই দিছো সেইখিনি A to Z কমপ্লিট কৰা মানে এটাও নোৱাৰাকে থাকিব নালাগিব ঠিক আছে তেতিয়াহে 100 পাবা বুজি পাইছা কিতাপ দলি মাৰি দিব পাৰিব লাগিব যে এখন মই সব পাৰিম কিতাপ এনেকে দলিয়াই দিব পাৰিব লাগিব ঠিক আছে কিতাপ নদলিয়াবা কিন্তু কথাটোহে কৈছো ঠিক আছে তো তেতিয়া কি হ'ব কনফিডেন্স বাঢ়িব টেষ্ট পেপাৰ কৰিলে কনফিডেন্স বাঢ়িব আগৰ প্ৰশ্ন কৰিলে কনফিডেন্স বাঢ়িব বিশ্বাস বাঢ়িব আত্মবিশ্বাস বুজি পাইছা তো হেতু কাৰণে টেষ্ট পেপাৰ আৰু এবিলাক কৰিবই লাগিব আৰু হেতু কাৰণে যেতিয়া কোৰ্স শেষ হ'ব কোৰ্স শেষ হোৱাৰ লগে লগে টেষ্ট পেপাৰ আৰম্ভ কৰিম ঠিক আছে তো তোমালোকৰ টেষ্ট পেপাৰটো নোলাবও পাৰে গটিকে আগৰ বছৰ টেষ্ট পেপাৰ কৰিম ঠিক আছে আৰু কোৱেশ্চন বেংকখন কৰিম ঠিক আছে কোৱেশ্চন বেংকৰ যিবিলাক কোৱেশ্চন থাকি যাব হয়নে নহয় সৰহ সংখ্যক কোৱেশ্চন এতিয়া শেষে হৈ গৈছে আমাৰ ক্লাছতে শেষ হৈ গৈছে হয়নে তো যিবিলাক থাকি যাব এনেকুৱা ট্ৰিক্স থাকি যাব হেবিলাক আমি কৰি পেলাম আৰু তাৰ পিছত আৰু তোমালোকৰ একো চিন্তা কৰিব নালাগে তোমালোক ৰেডি হৈ যাবা ঠিক আছে এতিয়া তাৰ পিছৰটো চোৱা 6 নম্বৰ 1 + tan স্কয়াৰ থিটা 1 + cos স্কয়াৰ থিটা ইয়াৰ মানটো উলিয়াব লাগে হয়নে তো আমি এখিনি শিকিছিলো কি শিকিছিলো আমি শিকিছিলো যে যিকোনো ধৰণৰ ত্ৰিকোণমিতিক অনুপাতকে আমি সৰল কৰিব লাগে সৰল কৰা মানে কি sin আৰু cos লে নিব লাগে শিকিছিলো নে মনত পৰিছে শিকিছিলো হয়নে তো ইয়াত হেতু টেকনিকে আমি লগাব লাগিব 1 + tan স্কয়াৰ থিটা তো এটুক আমি সৰল কৰিম সৰল কৰা মানে কি আছিল আমাৰ টেকনিকটো কি আছিল sin থিটা আৰু cos থিটা লে আমি ভাঙিব লাগে প্ৰতিটো ত্ৰিকোণমিতি অনুপাত তো tan থিটাৰ sin থিটা আৰু cos থিটা লিখিব পাৰিম tan থিটাক আমি কি লিখিব পাৰো sin থিটা / cos থিটা হয়নে sin থিটা / cos থিটা তো যিবিলাক টেকনিক কৈ যাও হেবিলাক টেকনিক সবতে খাটিব ঠিক আছে সৰল কৰিবা সদায় তো এটো হৈ গল এটো হলে হল sin থিটা / cos থিটা ইয়াত স্কয়াৰ আসলে স্কয়াৰ কৰি দিলো হল তো এবিলাক প্ৰশ্ন কৰিছো আমি হয়নে একে একে প্ৰশ্ন কৰিছো তো cos স্কয়াৰ থিটা এটো আমি কেনেকৈ ভাঙিব পাৰিম cos থিটা / sin থিটা হয়নে হয়নে নহয় cos থিটা মানে পাই আহিছিল আমি cos থিটা / sin থিটা তো এটো স্কয়াৰ কৰি দিয়া তো সো এফালে লিখিছো ঠিক আছে তোমালোকে তলত লিখিবা এটো কৰায়ও থৈছো হয়নে এটো কৰাই থোৱা আছে নে আমি আগত কৰিছো নে এটো কৰিছো হয়নে আমি কৰিছো তো তথাপিতো মই কৰাই দিছো ঠিক আছে তো 1 + এটো সা এটো sin স্কয়াৰ থিটা হৈ যাব sin স্কয়াৰ থিটা স্কয়াৰটো সোমাই আহিলে এটো হৈ যাব cos স্কয়াৰ থিটা হয়নে তো দুইটাতে স্কয়াৰটো সোমাই আহিব ঠিক তেনেকৈ তলটো হৈ যাব সা 1 + এটো cos স্কয়াৰ থিটা cos স্কয়াৰ থিটা এটো হৈ যাব sin স্কয়াৰ থিটা এখিনি বস্তু কৰোৱা আছে গটিকে তোমালোকে নিশ্চয় বুজি পাইছা ঠিক আছে হেতু কাৰণে মই ইমানকে কৈ থকা নাই ঠিক আছে তো ইয়াত এটো লখাগু লৈ দিয়া cos স্কয়াৰ থিটা হৈ যাব আৰু এটো কি হৈ যাব cos স্কয়াৰ থিটা + sin স্কয়াৰ থিটা 1 ৰ ঠাইত cos স্কয়াৰ থিটা হৈ যাব হয়নে প্লাস sin স্কয়াৰ থিটা হয়নে নহয় এটো cos স্কয়াৰ থিটা থাকিলে তো 1 এ cos স্কয়াৰ থিটা বৰ যাব গটিকে cos স্কয়াৰ থিটা হ'ব প্লাস sin স্কয়াৰ থিটা ঠিক আছে তো ঠিক তেনেকৈ এটো sin স্কয়াৰ থিটা হলে তো এটো sin স্কয়াৰ থিটা হৈ যাব 1 2 হয়নে নহয় এনেকৈ থাকিলে কি হয় এই তলত যিটো থাকে হেতুকে পূৰণ হৈ যায় ঠিক আছে sin স্কয়াৰ থিটা প্লাস এখিনি নিশ্চয় জানা sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা এতিয়া চোৱা sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা মানে আমি এটা ফৰ্মুলা পাইছিলো কি পাইছিলো sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা মানে 1 হয় সদায় তো এটো 1 / cos স্কয়াৰ থিটা হ'ব ওপৰত থাকিব 1 এখিনিৰ মান হৈ যাব 1 আৰু তলৰখিনিৰ মান কি হৈ যাব cos স্কয়াৰ থিটা হয়নে আৰু এটো কি হৈ যাব তেনেকে তলত sin স্কয়াৰ থিটা থাকিব হলে তো sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা মানে 1 হয়নে তো 1 / cos স্কয়াৰ থিটা ডিভাইডেড বাই 1 / sin স্কয়াৰ থিটা তো তাৰ পিছত মই এখিনিত লিখি দিছো ঠিক আছে ইকুৱেল টু এটো আমি ভাঙি দিলে কি হ'ব 1 / cos স্কয়াৰ থিটা ইনটু এটোৰ লগত এটো হৰ্ন হৈ আছে দেখিছানে তো এ পূৰণ চিন যদি দি দিও উল্টা কৰি দিব লাগে অৰ্থাৎ এই sin স্কয়াৰ থিটাটো ওপৰলৈ গুছি যাব বুজি পাইছা তো এটো sin স্কয়াৰ থিটাটো ওপৰলৈ গুছি যাব sin স্কয়াৰ থিটা 1 টো তলত থাকিব
এটো তলত থাকিব বুজি পাইছা এটোৰ লগত এটো হৰণ আছিলে তো এটোৰ লগত মই এটো পূৰণ কৰি দিলো গতিকে এ হৰত যেটো আছিলে লবলে গুছি যায় লবত থকাটো হৰলে গুছি যায় তো ওপৰত থাকিলে sin স্কয়াৰ থিটা তলত থাকিলে cos স্কয়াৰ থিটা হনে তো সোয়া 1 * sin স্কয়াৰ থিটা মানে sin স্কয়াৰ থিটা আৰু 1 * cos স্কয়াৰ থিটা মানে cos স্কয়াৰ থিটা হলে তো এটোক আমি কি লিখিব পাৰো sin স্কয়াৰ থিটা / cos স্কয়াৰ থিটা তো সো এটো আমি কি লিখিব পাৰো sin থিটা / cos থিটা sin থিটা / cos থিটা আৰু ব্ৰেকেটটো আমি আৰু যেটো স্কয়াৰ আছে স্কয়াৰটো আমি বাহিৰত দি দিব পাৰো হয়নে নহয় তো এটোৰ লগত এটো সোমাই পেলাই sin স্কয়াৰ হ'ব আৰু এই স্কয়াৰটো ইয়াৰ লগত সোমাই গলে cos স্কয়াৰ থিটা হ'ব তো sin থিটা / cos থিটা মানে কি আছিল আমি কি পাইছিলো tan থিটা হয়নে sin থিটা / cos থিটা মানে tan থিটা আমি জানো তো ওপৰত এটা স্কয়াৰ লাগি আছে হলে তো tan থিটা হোল স্কয়াৰ তো tan থিটা হোল স্কয়াৰ মানে কিমান tan স্কয়াৰ থিটা হয়নে নহয় tan থিটা হোল স্কয়াৰ মানে tan স্কয়াৰ থিটা এটা ইকুৱেলছিল হ'ব ইকুৱেল tan থিটা হোল স্কয়াৰ মানে tan স্কয়াৰ থিটা স্কয়াৰটো ভিতৰলে সোমাই গল তো উত্তৰটো কি tan স্কয়াৰ থিটা হলে তো এটো হৈ গল আমাৰ অপচন ডি হয়নে এটো অপচন ডি তো এটো প্ৰশ্ন কৰাই থোৱা আছে ক্লাছত ঠিক আছে তাত ভালকে বুজাই থোৱা আছে তো এটো আহিছিলে তোমালোকৰ 2015 এতিয়া 7 নম্বৰটো কি দিছে 1048 1023 1042 1067 তো এটো আমি কৰিছো এনে ক্লাছত আমি কৰিছো এটো একেবাৰে সহজ হয়নে আমি কি কৰিছিলো বুদ্ধিটো কি আছিল আমি যিকোনো দুটা 10 আমি কি কৰিব লাগিব আমি হলনি কৰিব লাগিব কি হলে কটলে হয়নে আমি শিকিছিলো সো যিকোনো দুটা মানে আমি চাই লব লাগিব হয়নে নহয় পূৰক কোন দুটা আমি চাই লব লাগিব সো 48 আৰু 42 ইটোৱে হিটোৰ পূৰক এটোৱে পূৰক গতিকে ইয়াৰ যিকোনো এটা কৰিব লাগিব 10 লে কনভাৰ্ট কটলে হয়নে 10 লে নহয় কটলে আমি হলনি কৰিব লাগিব cot থিটালে হলে ঠিক তেনেকে 23 আৰু 67 এটোৱে এটোৰ পূৰক হয়নে নহয় এই দুটা এটা আনটোৰ পূৰক তো কি কৰিব লাগে আমি ইয়াৰ যিকোনো এটা আমি cot থিটালে আমি পৰিৱৰ্তন কৰিব লাগিব কিয় কৰিব লাগিব কাৰণ cot থিটা আৰু tan থিটা এটা আনটোৰ পূৰক হয়নে কোটেনজেন্ট আৰু টেনজেন্ট আমি শিকিছো নামটো চাই আমি ধৰিব পাৰো হয়নে আমি ট্ৰিক্সও শিকিছো কিয় কয় হয়নে নহয় তো চোৱা এতিয়া এটো কৰি লোৱা নিজে কৰিব পাৰিছা সাগে আৰু যি সকলে ভিডিও বিলাক সিৰিয়ালি নাইছোৱা তো তোমালোকে ভিডিও সিৰিয়ালি চাবা ঠিক আছে সিৰিয়ালি ভিডিও নাচালে বুজি নাপাবা আৰু ভিডিও বিলাক সিৰিয়ালি চোৱা আৰু বস্তুটা বুজাৰ পিছতহে পিছৰ ভিডিওটোলে যাবা খৰখেদা নকৰিবা ঠিক আছে খৰখেদা নকৰিবা সিৰিয়ালি চাই গৈ থাকা ধুনিয়াকে সিলেবাস শেষ হৈ যাব ডেইলি টাইম দি পঢ়া ঠিক আছে তো জপিয়াই ফুৰিলে কাম নহব এটা টুকুৰা চালা আকৌ এটা ভিডিও পিছৰ টুকুৰা চালা তো হেডে চালে নহব কাম ঠিক আছে তো 100 ৰ ভিতৰত 100 পাবলে বা 90 ৰ ওপৰ নম্বৰ পাবলে সিৰিয়ালি পঢ়িবই লাগিব ঠিক আছে তো সোৱা হেতু কাৰণে গুটেখিনি বস্তু সিৰিয়ালি পঢ়ি যাবা এপটোত গুটে বস্তু সিৰিয়ালি দিয়া আছে হয়নে ইটোৰ পিছত হিটো পঢ়ি গৈ থাকিলে হল আৰু বেলেগ একো চিন্তা কৰিব নালাগে পঢ়া আৰু নম্বৰ পাবাই ঠিক আছে তো 1048 ডিগ্ৰী 1023 ডিগ্ৰী 1023 ডিগ্ৰী হলে তো এই দুটা আমি একে ৰাখি দিম তো ইয়াৰ পূৰক এটো গতিকে এটোক আমি হলনি কৰি দিম আৰু এটোক আমি কেনেকে হলনি কৰিব পাৰো আমি জানো হয়নে এটো কি লিখিব পাৰো 1090 ডিগ্ৰী মাইনাস 42 পাবলে 90 পৰা কিমান বিয়োগ কৰিব 48 বিয়োগ কৰিব লাগিব তো এটো 48 ডিগ্ৰী হৈ যাব হয়নে তো 1090 মাইনাস 48 ডিগ্ৰী তাৰ পিছত আমি এটো হলনি কৰি দিম তো 10 এটো আমি কি লিখিব পাৰো 1090 minus 67 পাবলে আমি কিমান বিয়োগ কৰিব লাগিব 23 হয়নে তো পূৰকটো আমি জানো হয়নে নহয় শিকিছো আমি তো এটো শিকিছো যেতিয়া আমি পাৰিমে হলে তো সোৱা এটো কি থাকিলেগে ইয়াত থাকিলে 1048 ডিগ্ৰী ইয়াত থাকিলে 1023 ডিগ্ৰী হয়নে ইয়াত থাকিলে 1023 ডিগ্ৰী তো 1090 minus থিটা মানে আমি শিকিছিলো কি cot থিটা হয়নে cot থিটা তো থিটাৰ ঠাইত আমি কিমান বহুৱাই দিব লাগিব 48 আমি শিকি আহিছো হয়নে 48 হ'ব তো 1090 minus থিটা এটো হ'ব কি cot থিটা তো এটো হৈ গল কিমান cot 23 ঠিক আছে এইবিলাক বস্তু আগতে শিকিছো গতিকে মই স্পিডত কৰাই দিছো হলে তো সো আমি এতিয়া 1048 into cot 48 কৰিম উছৰা কৰি দিম আমি 1048 আৰু এই cot 48 টো এখিনিত লিখি দিম আমি cot 48 ডিগ্ৰী হলে আৰু 1023 cot 23 একেলগে লিখিব লাগে কিয় লিখিব লাগে কাৰণ একেটা কমপ্লিমেন্টাৰী এংগল হয়নে আৰু ইটোৰ লগত হিটো পূৰণ কৰিলে সদায় এক হয় হয়নে নহয় আমি শিকি আইছো তো সোৱা tan থিটা into cot থিটা tan থিটা into cot থিটা
দেখিলা এটো 48 এটো 48 তো tan থিটা ইনটু cot থিটা এটো 23 এটো 23 tan থিটা ইনটু cot থিটা তো আমি শিকি আইছিলো tan থিটা ইনটু cot থিটা কি হয় সদায় tan থিটা মানে কি আছিল 1 বাই cot থিটা হয়নে tan থিটা মানে 1 বাই cot থিটা তো এই cot থিটাটো যদি বাওফালে লৈ হয় ইয়াত হৰণ হৈ আছে এফালে পূৰণ হৈ যাব এবিলাক আমি শিকি অহা বস্তু tan থিটা ইনটু cot থিটা হৈ যাব equal to 1 হয়নে নহয় 1 থাকি যাব এফালে তো tan থিটাৰ লগত cot থিটা মানে 1 তো tan থিটা ইনটু cot থিটা এই দুটা লগ লাগিলে 1 হল হলনে কাৰণ থিটাই যিকোনো মান লব পাৰে তো এই ক্ষেত্ৰত থিটাৰ মান 48 তো এই দুটা লগ লাগিলে 1 হল এই দুটা লগ লাগিলে 1 হল তো 1 into 1 কি হ'ব ইকুৱেল টু 1 বলে ক্লাছত কৰোৱা আছে হেতু কাৰণে মই স্পিডত কৈছো ঠিক আছে এতিয়া চোৱা 8 নম্বৰটো কি দিছে 5 cos square 60 degree plus 4 sec square 30 degree minus tan square 45 degree divided by sin square 30 plus cos square 30 এটোৰ মান আমি উলিয়াব লাগে হলনে তো এটোৰ মান উলিয়াব লাগে তো এটোৰ মান চোৱা আমি ভ্যালু খিনি পাতি দিলে হ'ব হয়নে নহয় তো চোৱা ইয়াত এটা কথা চাবা ইয়াত হৰটো চোৱা sin square 30 degree plus cos square 30 degree হলে sin square 30 degree plus cos square 30 degree এতিয়া এটো থিটা বুলি ধৰি লোৱাচোন 30 টো কি হ'ব sin square theta plus cos square theta sin square theta plus cos square theta আমি এটা ফৰ্মুলা পাইছিল নে কি পাইছিল যে sin square theta plus cos square theta equal to কিমান 1 sin square theta plus cos square theta equal to 1 অৰ্থাৎ এটো একেটাই হয়নে sin square theta plus cos square theta থিটাৰ মান যিকোনো হ'ব পাৰে আমি শিকিছো তো এই দুটা তেতিয়া হলে কি হ'ব এই দুটাৰ হৰটোৰ মানটো কিমান হ'ব তেতিয়া হলে আমি 1 হয়নে বুজি পালা তো এটো ব্ৰেকেটত লিখি দিবা যে যেহেতু sin square theta plus cos square theta equal to 1 তো ইয়াৰ মান আমি নাপাতিলেও হল হলে ইয়াৰ মান একেবাৰে সহজে ওলাই গল তো বাকিখিনিৰ মানটো পাতি দিয়া সোয়া প্ৰথমতে 5 আছে তো cos square 60 degree তাৰ মানে কি cos theta আমি স্কয়াৰ কৰিব লাগিব হয়নে cos 60 তো cos 60 ৰ মান আমি জানো 1/2 হয়নে তো 1/2 ক স্কয়াৰ কৰি দিলো cos square 60 degree হৈ গল প্লাস 4 sec square 30 degree তো sec 30 ৰ মান আমি জানো sec 30 ৰ মান আমি কেনেকৈ জানো sec 30 ৰ মান হৈছে কিমান cos 30 ৰ উলুটাটো তো cos 30 মানে হৈছে √3/2 sec 30 মানে কিমান 2/√3 মানে 2/√3 হোল স্কয়াৰ হয়নে নহয় ডাইৰেক্ট আমি মনত নাথাকিলেও হল cos 30 ৰ মান মনত ৰাখিলে আমি sec 30 ৰ মান আমি উল্টা কৰি দিলে হয় হয়নে এবিলা শিকিছো আমি তো 4 * 2/√3 হোল স্কয়াৰ হলে আৰু tan 45 ডিগ্ৰীৰ মানটো আমি সকলোৱে জানো হয়নে 1 তো 1ক স্কয়াৰ কৰি দিয়া যেহেতু স্কয়াৰ আছে হলে তো চোৱা কেৱল আমাৰ ওপৰখিনি আছে তলতটো একো নাই একটো বাদ দি দিয়া তলত একটো আমি নিলিখিলেও হয় তো একটো আমি নিলিখো তো কি থাকিলেগে আমাৰ 5 * 1/2 হোল স্কয়াৰ 1/2 হোল স্কয়াৰ মানে কিমান 1 স্কয়াৰ বাই 2 স্কয়াৰ 1 স্কয়াৰ মানে 1 2 স্কয়াৰ মানে 4 হয়নে নহয় প্লাস এটো কি হ'ব 4 * এটো কি হ'ব স্কয়াৰ হলে 2 স্কয়াৰ হলে 4 হ'ব √3 স্কয়াৰ কৰিলে 3 থাকে হয়নে স্কয়াৰ ডালে ৰুট ডালে কটাকটি যায় হলে তো এখিনি -1 তো এটো কি থাকিলেগে সোয়া এটো আমি কৰিছো ক্লাছত ঠিক আছে 5/4 থাকিব 5/4 প্লাস 4 4 গুণ 16 আৰু এটো তলত থাকিব 3 - 1 হয়নে তো এটো আমি ক্লাছত কৰিছিলো কিন্তু ক্লাছত কৰতে আমি কি আছিল আমি এই ফৰ্মুলাটো শিকাগে নাছিলো sin square theta plus cos square theta equal to 1 তো হেতু কাৰণে আমি এটো মান পাতি পেলাই কৰিছিলো মনত পৰিছে নে হয়নে তো এনেকে কৰিবা ঠিক আছে এনেকেও কৰিব পাৰিবা তো এনেকে কৰিলে সোনকালে ওলাব উত্তৰটো তো চোৱা 4 3 গুণ 12 তলত লসাগু 12 হ'ব তো এটো 4 এ 12 3 বাৰ যাব তো এই 5 ৰ লগত আমি 3 পূৰণ কৰিব লাগিব তো 5 3 গুণ 15 প্লাস 3 এ 12 4 বাৰ যাব তো 16 ৰ লগত 4 পূৰণ কৰিব লাগিব 4 16 64 হলে তো মাইনাস 1 এ 12 ইয়াৰ তলত এটা 1 আছে নে তো 1 এ 12 12 বাৰ যাব তো 12 ৰ লগত 1 পূৰণ কৰিব লাগিব 12 থাকিব হলে তো এটো যদি আমি সৰল কৰি দিও 67 লব ওপৰত এটো যোগ কৰি দিয়া 67 লব যোগ কৰা 67 আৰু তলত লব 12 হলে তো এটো উত্তৰটো অপচন এটো সি ঠিক আছে 12 67/12 এটোই হল আমাৰ উত্তৰটো অপচন সি ঠিক আছে তো এটো প্ৰশ্ন তোমালোকৰ 2015 ত আহিছে ঠিক আছে 2015 এতিয়া 9 নম্বৰ প্ৰশ্নটো কি দিছিলে যে 75 মিটাৰ ওখ এটা স্তম্ভ আছে এই স্তম্ভটোৰ একেবাৰে শীৰ্ষৰ পৰা
আমি বস্তু এটালে চালে কি হয় 30 ডিগ্ৰী পতন কোণ উৎপন্ন হয় বুলি কৈছে হয়নে তো আমাৰ কি কৈছে এই স্তম্ভটোৰ পাদবিন্দুৰ পৰা এই বস্তুটোৰ দূৰত্বটো উলিয়াবলৈ দিছে তো এনেকুৱা ধৰণৰ প্ৰশ্ন আমি বহুত কৰিছো হয়নে এটো একেবাৰে সহজ প্ৰশ্ন তোমালোকে নিশ্চয় পাৰিছা তো হেতু কাৰণে কেনেকৈ আঁকিছো আৰু হেখিনি জানিছা হয়নে বুজি পাইছা তো পুনে পুনে মই আঁকি দিছো ছবিটো ঠিক আছে এতিয়া চোৱা কি হল তেতিয়া হলে এটো পতন কোণ হয় না নহয় আমি শিকিছিলো জোৰ পৰা চাই হেখিনিৰ লগত ভূমিৰ লগত যেটো সমান্তৰালকে কোণ বনে ৰেখাডালে যেটো কোণ বনাব তো হেতুৱে পতন কোণ হয় আৰু হেতুৰ লগত এটো সদায় সমান হয় আমি শিকি থৈছো অল্টাৰনেট এংগল হয় না একান্তৰ কোণ তো এটো হৈ গল 30 ডিগ্ৰী তো এতিয়া আমি tan 30 ডিগ্ৰীৰ মান উলিয়াই দিলে উত্তৰটো ওলাই যাব হয়নে তো এখিনি লেখাখিনি আগতে কৰি থোৱাৰ দৰে লিখি লবা ঠিক আছে আগৰ প্ৰশ্নখিনিৰ সৈতে একে তোমালোকে লিখি লবা তো tan 30 ডিগ্ৰী কি হ'ব tan 30 মানে কিমান AB by BC হয়নে লম্ব বাই অতি ভূমি হয়নে AB by BC তো AB by BC এখিনি কৰিব নিশ্চয় পাৰিছা তো হেতু কাৰণে মই পুনে পুনে দেখাই দিছো তো tan 30 ৰ মানটো পাতি দিয়া tan 30 ৰ মান হৈছে 1/√3 হয়নে তো AB মানে কিমান 75 আৰু আমাক BC উলিয়াবলৈ দিছা BC তো BC এ থাকিব দিয়া BC তো সো এতিয়া BC তো এফালে পঠিয়াই দিয়া একৰ লগত পূৰণ হৈ যাব হয়নে নহয় এটোৰ লগত এটো পূৰণ হয় এটোৰ লগত এটো পূৰণ হয় ক্ৰস মাল্টিপ্লিকেশন হয় শিকিছো আমি তো এটোৰ লগত এটো পূৰণ হল BC ৰ লগত 1 পূৰণ হলে BC হ'ব হলে তো এটোৰ লগত এটো পূৰণ হ'ব 75 * √3 75 * √3 এটোৱে উত্তৰটো 75 * √3 কিমান এটো সি অপচন হয়নে অপচন সি তো এইখিনি ইমান কোনে হয়নে লিখাখিনি আগতে যেনেকে লিখিছো তেনেকে লিখি থবা এটো পৰীক্ষাত অহা প্ৰশ্ন ঠিক আছে তো এটো পৰীক্ষাত তোমালোকৰ আহিছে 2017 ত আহিছে বুজি পাইছা তো এইখিনি লিখাখিনি লিখি লবা যেনেকে আগতে লিখাই দিছো তেনেকে লিখি লবা হলে এতিয়া 10 নম্বৰটো কি দিছে যে যদি সূৰ্যৰ উত্থন কোণ 45 ডিগ্ৰী তেনে হলে এটা স্তম্ভ আৰু ইয়াৰ ছাৰ অনুপাত উলিওৱা হলে তো সা সূৰ্যৰ উত্থন কোণ 45 ডিগ্ৰী মানে ধৰিলো আমি এই পইণ্টৰ পৰা সূৰ্যটো চাম আমি এই পইণ্টৰ পৰা আমাৰ সূৰ্যটোৰ ফালে চালে তো ইয়াত হ'ব কিমান 45 ডিগ্ৰী হ'ব ঠিক আছে বুজি পাইছা এই স্তম্ভটোৰ যেতিয়া শীৰ্ষলে আমি চাই দিম ইয়াৰ পৰা তো এটুকে উত্থন কোণ বুলি কৈছে সূৰ্যৰ উত্থন কোণ বুলি কৈছে কাৰণ সূৰ্যটো এফালে থাকিব এনেকে থাকিব ঠিক আছে তো ইয়াৰ পৰা যেতিয়া আমি ইয়ালে চাম এই কোণটোৰ কথাই সূৰ্যৰ উত্থন কোণ বুলি কৈছে ঠিক আছে তো এটো হৈ গল 45 ডিগ্ৰী হলে তো এতিয়া আমাক স্তম্ভটোৰ উচ্চতা হলে তো এটো হৈ গল BC হৈ গল স্তম্ভটোৰ উচ্চতা আৰু বি এ হৈ গল ইয়াৰ ছা হয়নে না সূৰ্যটো এফালে থাকিলে ছাটো এফালে পৰিব তো এটো হৈ গল ছা তো এটো আৰু এ বাহুটোৰ অনুপাতটো উলিয়াব লাগে আমি BC আৰু AB বাহুৰ অনুপাতটো আমি উলিয়াব লাগে তো ইয়াত tan 45 ডিগ্ৰী উলিয়াই দিলে হৈ গল চোৱা tan 45 ডিগ্ৰী ইকুৱেল টু কি tan থিটা মানে কি BC by AB হয়নে লম্ব বাই কি ভূমি হয়নে লম্ব বাই ভূমি আমি শিকি আহিছো এবিলা তো BC by AB হৈ গল BC by AB হলে তো tan 45 ডিগ্ৰী ইকুৱেল টু BC by AB তো BC by AB উলিয়াবলৈ কৈছে হয়নে না অনুপাত তো tan 45 মানে 1 tan 45 মানে 1 তো এটো হৈ গল BC by AB হলে তো 1 টোক আমি এনেকৈ লিখিব পাৰো 1/1 পাৰো না ন 1/1 তো 1 টোক আমি 1/1 লিখিব পাৰো তো এটো হৈ গল আমাৰ BC by AB BC by AB তো সোনা BC by AB মানে আমি এটো বাওফালে লিখি লম প্ৰথম ঠিক আছে BC by AB ইকুৱেল টু 1/1 তো BC by AB ক আমি এনেকৈ লিখিব পাৰো নে বা BC টু মানে অনুপাত AB BC to AB হয়নে এনেকৈ লিখিব পাৰো তো ইকুৱেল টু কিমান হ'ব 1:1 1:1 1:1 তো সব BC to AB ইকুৱেল টু 1:1 এডখৰ বুজি পাইছা এডখৰ একেটাই হয়নে অনুপাত আমি লিখিব পাৰো কাৰণ আমি কি লিখো 2/3 ইকুৱেল টু আমি 2:1 2:3 এনেকৈ লিখো নে 2/3 2:3 লিখিব পাৰো তো একেটাকে আমি লিখিব পাৰো BC by AB ইকুৱেল টু BC to AB তো 1/1 হলে তো এটো হৈ গল আমাৰ উত্তৰটো হেতু আছিল না উত্তৰটো কিমান আছিল অপচন এ হয়নে অপচন এ তো এটো আগতে অহা প্ৰশ্ন এটো প্ৰশ্ন আহিছে তোমালোকৰ 2015 ঠিক আছে ইয়াৰ আগৰটো 2017 এতিয়া 11 নম্বৰটো সূৰ্যৰ উন্নতি 60 ডিগ্ৰী হলে 30 মিটাৰ দৈৰ্ঘ্যৰ ছাঁ উৎপন্ন কৰা উলম্ব স্তম্ভ এটাৰ উচ্চতা হ'ব তো এটো একেটাই চোৱা সূৰ্যৰ উন্নতি বুলিও কয় উত্থন কোণটোক ঠিক আছে সূৰ্যৰ উন্নতি বুলিও কয় তো সূৰ্যৰ উন্নতিটো আমাক 60 দি থৈছে
60 দিছে এবাৰ 60 দিছে আৰু স্তম্ভটোৰ সাৰ আমাক দি দিছে স্তম্ভটোৰ সাৰ দৈৰ্ঘ্যটো 30 মিটাৰ বুলি দি দিছে 30 মিটাৰ আমাক এই স্তম্ভটোৰ উচ্চতাটো উলিয়াব দিছে স্তম্ভটোৰ উচ্চতা উলিয়াব দিছে একে প্ৰশ্ন 45 ৰ ঠাইত 60 পাতি দিয়া 45 ৰ ঠাইত 60 হ'ব হয়নে 60 ডিগ্ৰী তো tan 60 ডিগ্ৰী মানে √3 এখিনি একে থাকিব হয়নে BC বাই AB থাকিব তো এটো থাকিলে √3 ইয়াত সোয়া AB মান দি থৈছে গতিকে AB ৰ ঠাইত 30 পাতি দিয়া 30 AB ৰ ঠাইত 30 পাতি দিয়া 30 হলে এতিয়া BC ৰ মান উলিয়াব দিছে আমাক তো BC উলাই গল সোয়া এটো এফালে পঠিয়াই দিয়া কি হ'ব এটো √3 লগত এটো পূৰণ হৈ যাব এফালে হৰণ আছে পূৰণ হৈ যাব তো 30 √3 হৈ যাব এটো 30 লগত √3 পূৰণ হৈ গল 30 √3 BC তো BC মানে 30 √3 তো হেতু আসলে উত্তৰ কি আসলে অপচন ডি হলে তো এটো 2016 ৰ প্ৰশ্ন ঠিক আছে এটো 2016 ৰ প্ৰশ্ন এতিয়া 12 নম্বৰটো চোৱা এটা স্তম্ভৰ পাদবিন্দুৰ পৰা 30 মিটাৰ আঁতৰত ভূমিত থকা এটা বিন্দুৰ পৰা স্তম্ভৰ শীৰ্ষ উঠন কোণ 45 হলে স্তম্ভটোৰ উচ্চতা হ'ব তো এটো একেটা প্ৰশ্নই এই এংগলটো বদলি কৰি দিয়া হৈছিল বুজি পাইছা এংগলটো বদলি কৰি দিছো অকল 45 কৰি দিয়া হৈছে 30 ঠাইত আৰু 60 ঠাইত ইয়াৰ আগৰটো সতি একে 45 কৰি দিয়া হল এটো দি থোৱা আছে 30 মিটাৰ তো এটো উলিয়াব লাগে তাৰ উচ্চতাটো উলিয়াব লাগে হলে উচ্চতাটো উলিয়াব লাগে তো এটোৰ প্ৰশ্ন এটো নিশ্চয় পাৰিবা হয়নে tan 45 পাতি দিবা BC বাই AB মান দিয়াই আছে পাতি দিলে এটো উলাবগে তোমাৰ কিমান 30 মিটাৰ হলে বুজি পাইছা কি কৰিব লাগিব এটো একে প্ৰশ্ন tan 30 কৰি দিয়া সৰি tan 45 হয়নে tan 45 আছিল তো tan 45 ইকুৱেল টু BC বাই AB হলে তো BC বাই AB tan 45 মানে 1 তো 1 ইকুৱেল টু BC বাই AB ৰ মান দিয়া আছে আমাক 30 তো সোয়া 30 টো এফালে পঠিয়াই দিয়া 1 * 30 কি হ'ব 1 ৰ লগত 30 টো পূৰণ হৈ যাব 30 হ'ব 30 * 30 ইকুৱেল টু BC তো BC উলিয়াব দিছে 30 ঠিক আছে বুজি পাইছা তো এটো আহিছে 2018 চনত দেখিছানে কিমান সহজ প্ৰশ্ন 2018 চনত হল আৰু যিখিনিয়ে বুজি নাই পোৱা যদি তো তোমালোকে ভিডিও চোৱা প্ৰথমতে ঠিক আছে এবিলাক বস্তু ভিডিও চোৱাৰ পিছতহে বুজি পাবা ভিডিওত গোটেইখিনি বস্তু শিকোৱা আছে ট্ৰিক্স শিকোৱা আছে কেনেকৈ কৰিব লাগে শিকোৱা আছে উদাহৰণ কৰোৱা আছে গোটেই অনুশীলনী কৰোৱা আছে তো সেইখিনি বস্তু নকৰাকে এখন সলভ কৰিবলৈ আহিলে কমন বিচাৰি আহিলে নহব বুজি পাইছা তো হেতু কাৰণে কমন কোৱেশ্চন কৰাৰ আগত সদায় কিতাপখন শেষ কৰি লোৱা তাৰ পিছত যিমান কমন কৰা কৰি থাকিবা নম্বৰ পাবাই চিন্তাই কৰিব নালাগে প্ৰথম কিতাপখন পঢ়ি লোৱা প্ৰতিটো বস্তু ধুনিয়াকে শিকোৱা আছে প্ৰতিটো বস্তু এটাৰ পিছত আনটো দিয়া আছে হয়নে তো চেপ্টাৰ ওয়াইজ পঢ়ি আহি থাকা ধুনিয়া নম্বৰ পাবা হলে ধুনিয়া নম্বৰ পাবা নতুবা এনেকে কমন বিচাৰি ফুৰিলে ভাল নম্বৰ নাপাবা ঠিক আছে কমন বিচাৰিলে নহব আমি গুটেখিনি কৰিব পাৰিব লাগিব হয়নে তো আমাৰ টাৰ্গেট কিমান টাৰ্গেট আমাৰ 100 হয়নে তো 100 আমি পাবই লাগিব 100 পাবই লাগিব ঠিক আছে এতিয়া আমাক 13 নম্বৰটো কি দিছে যে ত্ৰিভুজ ABC ৰ B কোণ 90 বুলি দি থৈছে B কোণটো 90 ডিগ্ৰী হলে তো আমি ড্ৰ কৰিব লাগিব এটো ফিগাৰটো তো ড্ৰ কৰতে যেতিয়া আঁকিবা B কোণটো 90 ডিগ্ৰী লবা ঠিক আছে B কোণটো হল 90 ডিগ্ৰী আৰু tan A = 1 বুলি দিছে tan A = 1 তো আমি A কোণটো A লৈছো ঠিক আছে এটো কোণ আমি A লৈছো তো আমাক দি থৈছে সোয়া tan A = 1 tan A = 1 বুলি দি থৈছে আৰু আমাৰ মান উলিয়াবলৈ কৈছে কি 2 sin A cos A 2 sin A cos A মান আমি উলিয়াব লাগে হলে 2 sin A cos A মান আমি উলিয়াব লাগে ঠিক আছে তো আমি এটো কি কৰিম আমি tan A = 1 দি থৈছে হয়নে তো আমি জানো tan A মানে কি tan থিটা মানে এই ত্ৰিভুজটোৰ সোয়া এটো কোণ যদি A হয় তো tan এৰ ঠাইত আমি কি লিখিম ঠিক আছে মই লিখাই দিও ঠিক আছে এটো প্ৰশ্ন লিখাই দিও এটো প্ৰশ্ন উদাহৰণত আছে হয়নে তো এটো মই লিখাই দিছো ঠিক আছে কি লিখিলো যে দিয়া আছে ত্ৰিভুজ ABC ৰ B কোণ 90 ডিগ্ৰী বুলি দি থৈছে হয়নে আকৌ আমাক কি দি থৈছে যেহেতু আমাক দি থৈছে যে tan A = 1 দি থৈছে হয়নে tan A = 1 এতিয়া সোয়া ত্ৰিভুজটোত সোয়া tan A মানে কি হ'ব লম্ব বাই ভূমি হয়নে BC বাই AB হয়নে না লম্ব বাই ভূমি আমি লিখিব পাৰো কি BC বাই AB লিখিব পাৰো হয়নে তো BC বাই AB = 1 tan এর ঠাইত লিখিলো BC বাই AB = 1 হয়নে নহয় তো তাৰ মানে কি
তো আমি ইয়াৰ পৰা কি লিখিব পাৰো আমি ইয়াৰ পৰা লিখিব পাৰো কি যে BC by AB equal to 1/1 হয়নে 1/1 লিখিব পাৰো না 1 to 1/1 লিখিব পাৰো তাৰ মানে আমি কি লিখিব পাৰো BC equal to 1 into k 1k হয়নে আমি শিকিছিলো এনেকে পালে কি কৰিব পাৰো আমি ইয়াৰ লগত এটা k পূৰণ কৰি দিম অৰ্থাৎ চোৱা এতেকে আমি কি লিখিব পাৰো BC equal to 1 into k হয়নে 1 ৰ লগত সদায় আমি k এটা পূৰণ কৰি দিও তো 1 into k তো 1 into k মানে k হয়নে 1 into k মানে k লিখিব পাৰো ঠিক তেনেকে AB equal to কি লিখো 1 into k লিখিব পাৰো হয়নে আমি শিকি আইছো তো AB equal to কিমান হ'ব আমাৰ AB equal to 1 into k মানে k 1 into k মানে k হলে তো k এটা ধনাত্মক সংখ্যা বুলি লিখি দিবা ঠিক আছে আমি আগতে লেখাৰ দৰে একে এনেকুৱা প্ৰশ্ন কৰিছো হয়নে তো k এটা ধনাত্মক সংখ্যা বুলি লিখি দিবা তো BC equal to k AB equal to k তো আমি কি পালোগে BC ৰ মান k পালো তো AB ৰ মানো আমি k পালো হলে AB ৰ মান k পালো এতিয়া ইয়াত আমি AC ৰ মান উলিয়াব লাগে তো এই ত্ৰিভুজটোৰ পৰা কি হ'ব এই সমকোণী ত্ৰিভুজটোত চোৱা পাইথাগোৰাছৰ উপপাদ্য লগাই দিয়া তো a ডালৰ স্কয়াৰ ইকুৱেল টু a ডালৰ স্কয়াৰ যোগ a ডালৰ স্কয়াৰ হয়নে নহয় তো আমি এটো উলিয়াই লওঁ এখিনলৈকে লিখি লোৱা ঠিক আছে তাৰ তলত লিখিবা যে সমকোণী ত্ৰিভুজ আমুকৰ পৰা বা ত্ৰিভুজ ABC ৰ পৰা বুলি লিখিব পাৰা বা সমকোণী ত্ৰিভুজৰ পৰা লিখা ঠিক আছে তেকে সমকোণী ত্ৰিভুজ ABC ৰ পৰা লিখিবা ঠিক আছে ত্ৰিভুজ মই ABC বুলি লিখি দিছো তোমালোকে সমকোণী ত্ৰিভুজ বুলি লিখিব পাৰা ঠিক আছে ত্ৰিভুজ ABC ৰ পৰা বুলি লিখিলেও হ'ব ত্ৰিভুজ ABC ৰ পৰা কি পাম আমি AC স্কয়াৰ কি হ'ব AC স্কয়াৰ ইকুৱেল টু কি হ'ব BC স্কয়াৰ প্লাস AB স্কয়াৰ হয়নে BC স্কয়াৰ প্লাস AB স্কয়াৰ হলে তো AC স্কয়াৰ ইকুৱেল টু তো BC মানে কিমান k পাইছো হয়নে তো k স্কয়াৰ হ'ব প্লাস AB মানেও k তো k স্কয়াৰ মান পাতি দিয়া তো এইবিলাক প্ৰশ্ন কৰিছো হয়নে একে প্ৰশ্ন এনেকুৱা আগতে বেলেগো কৰিছো হয়নে এনেকুৱা ধৰণৰ প্ৰশ্ন কৰিছো তো সেইবিলাকৰ সৈতে একে তো তোমালোকে নিজেও কৰিব পাৰিছা নিশ্চয় তো এটো হৈ গল সো 2k স্কয়াৰ হলে তো AC ৰ মান উলিয়াব লাগে দুইফালে ৰুট লৈ দিয়া এফালে ৰুট লৈ দিলো স্কয়াৰটো কাট খাই গুচি গল হলে স্কয়াৰ ৰুটে কাট খাই AC হলগে এফালে ৰুট ললে কি হ'ব ৰুট 2 হ'ব এটো চোৱা ৰুট 2 into k স্কয়াৰ হয়নে তো চোৱা ৰুট 2 আমি এটো কেনেকৈ লিখব পাৰো ৰুট 2 into ৰুট k স্কয়াৰ ৰুট ডাল আমি ভাগ কৰি কৰি দুইটাকে দি দিব পাৰো হয়নে ৰুট 2 into ৰুট k স্কয়াৰ তো ৰুট 2 টু ঠাইত ৰুট 2 এ থাকিব আৰু এই স্কয়াৰটোৱে ৰুট ডালে কটাকটি গৈ থাকিব k অৰ্থাৎ এটোৰ মান হলগে কিমান ৰুট 2k এটোৰ মান হলগে কিমান ৰুট 2k হলে তে আমি আটাইকেটা বাহুৰ মান পাই গলো আটাইকেটা বাহুৰ মান পাই গলো হয়নে তো ইয়াৰ পিছতো একেবাৰে সহজ হয়নে আমি অনুপাতখিনি বহাই দিলে হল আগতে এনেকুৱা বহুত কৰিছো হয়নে এতিয়া আমাক উলিয়াবলৈ দিছে কি 2 sin a cos a হয়নে 2 sin a cos a অৰ্থাৎ আমাক sin a আৰু cos a ৰ মান লাগিব হয়নে এই মানটো উলিয়াবলৈ হলে তো এতিয়া আমি sin a ৰ মান উলিয়াই লওঁ তো sin a মানে কি sin থিটা মানে কি BC by AC হয়নে লম্ব বাই অতিভুজ তো BC by AC তো BC ৰ ঠাইত আমি পুনে পুনে k পাতি দিও আহা তো লিখিও লব পাৰা এটা লাইন ঠিক আছে BC by AC বুলি লিখি লবা লিখি দিছো ঠিক আছে এটো হৈ গল BC এটো হৈ গল AC হলে তো BC মানে k AC মানে কিমান ৰুট 2k তো k কটাকটি যাব থাকিবগে কি 1/√2 1/√2 পালো ঠিক তেনেকে cos এর মান উলিয়ালো cos এ মানে কি ভূমি বাই অতিভুজ হয়নে তো AB বাই AC মানখিনি পাতি দিয়া AB ৰ মান পাতি দিয়া AB ৰ মান পাতি দিয়া k আৰু AC ৰ মান কিমান √2k তো সো k টো কটাকটি গুচি গল ইয়াটো থাকিলেগে কি 1/√2 ইয়াটো থাকিলে তো আমি উলিয়াব লাগে কি ইয়াৰ তলত লিখিবা যে এতিয়া ঠিক আছে এখিনলৈকে লিখি লোৱা তাৰ পিছত লিখাই দিম এতিয়া আমাক উলিয়াবলৈ দিছে কি 2 sin a cos a উলিয়াবলৈ দিছে হয়নে তো 2 sin a ৰ মান আমি কিমান পালো 1/√2 পালো পাইছোনে আৰু cos এৰ মান আমি কিমান পালোগে উলিয়াইছিলো আমি এতিয়া 1/√2 তেছো ওপৰত 2 into 1 into 1 ওপৰত 2 হ'ব আৰু তলত √2 into √2 হ'ব √2 into √2 হয়নে নহয় √2 into √2
তো √2 লগত √2 হলে কি হয় √2 স্কয়ার হয় হয়নে তো ৰুটে স্কয়ার কটাকটি গৈ কি থাকিবগে 2 থাকিব ওপৰত 2 হ'ব তলতো 2 হ'ব বুজি পাইছা √2 * √2 মানে √2 স্কয়ার এনেকে হ'ব স্কয়ার তো এই স্কয়ারটোৱে ৰুট ডালে কটাকটি যাব স্কয়ারটোৱে ৰুট ডালে কটাকটি গৈ 2 থাকিব তো 2/2 ইকুৱেল টু কিমান 1 2/2 ইকুৱেল টু 1 তো এটো হৈ গল আমাৰ উত্তৰটো তো এটো অপচন আছিল কিমান অপচন ডি হয়নে অপচন ডি আৰু এটো তোমালোকৰ পৰীক্ষাত আহিছে 2018 চনত 2018 ঠিক আছে 2018 ত আহিছে বুজি পালা তো এখিনি আসলে প্ৰশ্নখিনি দেখিলা এতিয়া গুটেখিনি প্ৰশ্ন আমি এবাৰ তোমালোকক আগতে অহা প্ৰশ্নৰ পৰা দিছো হয়নে আগতে আমি বেলেগ প্ৰশ্ন দিছিলো তো এবাৰ গুটেখিনি প্ৰশ্ন মেট্ৰিকত অহা যাতে তোমালোকে ধৰিব পাৰা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে বুজি পাইছা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে যাতে তোমালোকে ধৰিব পাৰা আৰু যিখিনি এখিনি ইয়াত কৰাখিনি যদি বুজি নাই পোৱা তো তোমালোকক মই কৈছোই আগৰ ভিডিও বিলাক চাই লোৱা ঠিক আছে ভিডিও বিলাক চাই নলে এবিলাক বুজি নাপাব হয়নে কাৰণ এবিলাক ক্লাছত কৰোৱা আছে